নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বিন্দাসুগী নতুন ভিডিঅ' সৈতে যিহেতুকে বৰষাৰাণী বিষয়ে 4 বছৰৰ পৰা নিজৰ ঘৰত আহি কন্যাৰ গৃহপ্ৰৱেশ কৰাইছে আৰু গৃহপ্ৰৱেশটো এনেকুৱা আচৰিত ধৰণৰ কৰাইছে, তেন্তে আপোনালোকে চালে সকলো কথা গম পাব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই অৱশেষত কেমেৰাৰ সন্মুখত আনিলে কন্যাজনীক মানে আদিত্ৰীক। অনুৰাগীৰ মাজত তেওঁৰ এই আনন্দ সকলোৰে লগত প্ৰকাশ কৰিলে। যোৰহাটৰ নিজৰ বাসগৃহত কন্যাৰ সৈতে বৰষাৰাণীক গৃহপ্ৰৱেশ কৰালে। ঘৰৰ পৰিয়ালে বৰষাৰাণীৰ কন্যা মানে আদিত্ৰীৰ গৃহপ্ৰৱেশটো বহুত বিশেষ মানে আচৰিত ধৰণৰ কৰালে। আচলতে আমি ছ'চিয়েল মিডিয়াত এনেকুৱা দেখি থাকোঁ। এই গৃহপ্ৰৱেশৰ দৃশ্য অনুৰাগীৰ মাজত এক গভীৰ অনুভূতিৰ সৃষ্টি কৰিছে। কণমানিজনী লক্ষ্মীজনীৰ লগতে বৰষাৰাণী আৰু ভাস্কৰ বৰুৱাকো এনেদৰে ঘৰৰ সকলো পৰিয়ালে আদৰিলে। এই আনন্দৰ মুহূৰ্তটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। কন্যা আদিত্ৰীক প্ৰথমবাৰৰ বাবে দেখিলে যোৰহাটৰ পৰিয়ালৰ লোকে। আদিত্ৰীক দেখি পৰিয়ালৰ মাজত সুখ আনন্দৰে ভৰি উঠিছে। এতিয়া সামাজিক মাধ্যমত এই ভিডিঅ'টো চাই সকলো অনুৰাগীয়ে শুভেচ্ছাৰে ভৰাই পেলাইছে। বৰ্তমান এতিয়া বৰষাৰাণী আৰু ভাস্কৰ বৰুৱাৰ জীৱনতো আদিত্ৰীয়ে সুখ আনন্দৰে ভৰাই তুলিছে। লগতে সকলোৰে মনত আনন্দ বিৰিঙাইছে। শেষত বৰষা ভাস্কৰৰ লগতে কণমানি আদিত্ৰীলৈ বহুত মৰম যাচিলোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে বৰষাৰাণী বিষয়াৰ কন্যা মানে আদিত্ৰীৰ গৃহপ্ৰৱেশ দেখিলে কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত নিশ্চয় জনাব।